কৈছে সিন্ডিকেটত 25 লাখ টকা নিদিলে তাক হিলিব নিদিয়ে। আৰু কাৰ নাম কৈছে? মন্ত্ৰী পীযুষৰ কথা। হিম্মত আছে যদি কাইলে কেবিনেটত পীযুষ হাজৰিকাই কোন সিন্ডিকেটৰ পৰা কিমান সিন্ডিকেটৰ পইচা লয়, হিম্মত আছে যদি কেবিনেটে সিদ্ধান্ত লয় এনেকুৱা দুৰাচাৰী মন্ত্ৰীক মন্ত্ৰিত্বৰ পৰা প্ৰত্যাখ্যান কৰক। তুমি চলাহী কথা কৈ, চলাহী বাতুলামি কথা কৈ মহিলাক তোমালোকে প্ৰতাৰণা কৰি তোমালোকে কংগ্ৰেছৰ তুমি ঘৰ ভাঙিব বিচাৰিছা। দুটা কথা হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিব দিছো। তেওঁ কৈছে কংগ্ৰেছত তেওঁৰ মানুহ আছে। মই এটা কথা সকলোকে কৈছো, ঘৰ বিভীষণৰ আপোনালোকে যদি বুৰঞ্জী চাই, বিভীষণক যদিও তেওঁ বহুত ধাৰ্মিক আছিলে, নৈতিকতা নথকা এজন মানুহ বুলিয়ে বিভীষণৰ কিন্তু পৰিচয় আছে। মই কৈছো তুমি যিসকলক ভাবিছা যে কংগ্ৰেছত থাকি কংগ্ৰেছৰ ঘৰ ভাঙি তোমাক খবৰ দিব, হিমন্ত বিশ্ব শৰ্মাক সাৱধান কৰি দিছো, জাহ যাব কেতিয়াবা। বেলেগৰ ঘৰ ভঙা মানুহ কেতিয়াও শান্তিত নাথাকে। তোমাক কংগ্ৰেছ দলে তোমাক নেতা বনাইছে, কংগ্ৰেছ দলে তোমাক শক্তিশালী কৰিছে, কংগ্ৰেছ দলে তুমি গৈ পেলাই তুমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছা আৰু সেই ঘৰটোকে ভাঙিব বিচাৰিছা। ময়ো বিজেপিত 17 বছৰ আছিলো। মই বিজেপিৰ কোনো আভ্যন্তৰীণ কথাক লৈ কেতিয়াও কিন্তু আজিলৈকে কোৱা নজিৰ নাই। মই নৰেন্দ্ৰ মোদীৰ জনস্বাৰ্থ বিৰোধী কথা সদায় প্ৰত্যাখ্যান কৰিছো, প্ৰতিবাদ কৰিছো। মই বিজেপিৰ জনবিৰোধী নীতিৰ মই বিৰোধিতা কৰিছো। কিন্তু 17 বছৰ সেই দলটোত থকা তাৰ আদৰ্শৰ লগত মই কেতিয়াও কিন্তু ঘৰ ভাঙিবলৈ চেষ্টা কৰা নাই। কোনোদিন মই বিজেপি মানুহক ফোন নকৰো যে আপোনালোক আহক কংগ্ৰেছ শক্তিশালী কৰক। যিদিনাখন ভাবিব আহিব লাগে এনে আহিব। বিজেপিৰ হাজাৰ হাজাৰ মানুহ কংগ্ৰেছলৈ আহিছে, এনেকুৱা দিন আহিব বিজেপিৰ সকলো মানুহে কংগ্ৰেছক আঁকোৱালি লবলৈ বাধ্য হব। কাৰণ এতিয়া দেখিছে আপোনালোকে দিলীপ শইকীয়াই আহি প্ৰথমতে এই যে যোৰহাটৰ আকাশ বুলি ল'ৰাটোক উঠাৰি পেলাই দিলে যে হিমন্তৰ চক্ৰান্ত বিজেপিত নচলিব। হিমন্তৰ ঘৰ বিভীষণ ৰাখিছা। মই এটা কথা কৈছো, মই সেইকাৰণে সদায় কওঁ যে 100 গৰু মাৰিলে বাঘৰো মৰণ। আৰু তেওঁক মামা বুলি কয়, তেওঁ মামা বুলি কয় তৃপ্তি লয়। মামা মানে শুনক, মই চব মামাক কোৱা নাই, ৰাজনৈতিক মামাক কংস আপোনালোকে শুনিছে। কংসবধৰ আখৰা হৈছে গৌৰৱ গগৈৰ হাততে বধ হব ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মা। তেওঁ গৌৰৱ গগৈক দুৰ্বল বুলি ভাবিছে, গৌৰৱ গগৈক অকলশৰীয়া বুলি ভাবিছে, গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ বুলি ভাবিছে। গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নহয়, গৌৰৱ গগৈ গোটেই অসমৰ গোটেই ভাৰতৰ এজন হিয়াৰ আমঠু হিচাপে প্ৰতিষ্ঠা হব। আৰু এই প্ৰতিষ্ঠাৰ ব্ৰীজখন হিমন্ত বিশ্ব শৰ্মাই বনোৱা আৰম্ভ কৰি দিলে। এতিয়া বিনাশকালে বিপৰীত বুদ্ধি, বিনাশকালে বিপৰীত বুদ্ধি। গৌৰৱ গগৈক লৈ চৰ্চা কৰাৰ কথাই নাছিলে। গৌৰৱ গগৈ যে এটা ফেক্টৰ, এই কামটো কোনে আৰম্ভ কৰি দিলে? বিনাশকালে বিপৰীত বুদ্ধি ছিংগাপুৰৰ পৰা হিমন্তই নিজে। গৌৰৱ গগৈ যদি ভাৰতবৰ্ষৰ কোনোবা এখন গাঁৱত জনা নাছিলে, ভাৰতবৰ্ষৰ গোটেই চুকে কোনে গাঁৱে গম পালে যে গৌৰৱ গগৈ কি। আৰু কোনে গম পোৱাই দিলে? এই বিপৰীত বুদ্ধিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।